Hello everyone, please welcome to my channel Joy Shankar Boro Legal Farm. যোৱাকালিৰ পৰা এটা ভিডিঅ' খুব ভাইৰেল হৈছে যে কাজিৰঙাত এটা গাড়ী এক্সিডেণ্ট হৈছিলে য'ত নেকি এজনী ছোৱালী এজন ড্ৰাইভাৰৰ চাৰ্টত ধৰি পেলাই কৈছে যে মই তেওঁক নেৰোঁ, মোৰ গাড়ীখন ডেমেজ কৰিছে। এনেকুৱা এটা ভিডিঅ' খুব ভাইৰেল হৈছে। এতিয়া কথাটো হৈছে কি যে এক্সিডেণ্ট সম্পৰ্কত বহুতবাৰ গভৰ্ণমেণ্টে ষ্টেপ লৈছে, কেনেকৈ স্পীড ইউজ কৰিব লাগে ইত্যাদি ইত্যাদি। ময়ো মোৰ এই লিগেল ফৰামত এই বিষয়ে আগতে 2-3টা ভিডিঅ' কৰিছিলোঁ। সেইকাৰণে আজি মই এটা কথা ভাবিছোঁ যে ড্ৰাইভাৰবিলাকে কেনেকৈ গাড়ী চলাব লাগে। তো ড্ৰাইভাৰ সম্পৰ্কত মই 2টা কথা ক'ম আজি, য'ত নেকি আই এম অলছ' ইনক্লুডেড, ময়ো জড়িত আছোঁ। যিহেতু মই ড্ৰাইভাৰ, ময়ো এখন গাড়ী চলাওঁ, প্ৰাইভেট কাৰ, গতিকে ময়ো ইয়াত ইনক্লুড হৈ আছোঁ। প্ৰথমতে মই ড্ৰাইভাৰসকলৰ এটা বেয়া দিশটো ক'বলৈ ওলাইছোঁ। আমাৰ ড্ৰাইভাৰ যিটো কমিউনিটি আছে, কিছুমান ডিফেক্ট আছে। নম্বৰ 1, আল্ট্ৰা বাছৰ ড্ৰাইভাৰৰ কথাই কওঁ যে তেওঁলোকে ইমান স্পীডত গাড়ী চলায়, তেওঁলোকে কোনো বাছ বিচাৰ নকৰাকৈ খালী স্পীড, খালী কম্পিটিশ্যন এইটো মনত যায়। দ্বিতীয়তে ডাম্পাৰবিলাকৰ চালকে ইমান স্পীডত গাড়ী চলায়, এটা খুব ডেঞ্জাৰাছ পজিশ্যনত তেওঁলোকে গাড়ী চলায়, য'ত নেকি বিপদ হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। নম্বৰ 3, আমাৰ যিবিলাক 2 হুইলাৰ, তেওঁলোকে এটা ফাঁক পালে গাড়ীখন সোমোৱাই দিয়ে, তাৰ কাৰণে কেতিয়াবা তেওঁলোকে এক্সিডেণ্টৰ কাৰণো হ'ব পাৰে ইত্যাদি। ড্ৰাইভাৰসকলৰ বহুত ডিফেক্ট আছে। যদি আমি অন্যক যাবলৈ দিম, মই প্ৰথমতে নাযাওঁ, এনেকুৱা যদি ভাৱ লৈ পেলাই আমি গাড়ী চলাওঁ, তেতিয়াহ'লে বহুত গাড়ী এক্সিডেণ্ট হোৱাৰ পৰা আমি বাচি থাকিব পাৰোঁ। গতিকে এই যিটো এটা ভিডিঅ' ভাইৰেল হৈছে, সেই ক্ষেত্ৰত ড্ৰাইভাৰ দায়ী নে যাৰ গাড়ী ডেমেজ হৈছে তেওঁ দায়ী ইত্যাদি কথাবোৰ তেওঁলোকে পুলিচে বিচাৰ কৰি চাব। গতিকে আমি ভিডিঅ' চাই পেলাই ক'ব নোৱাৰোঁ যে ড্ৰাইভাৰ দায়ী আছিলে বা ছোৱালীজনী দায়ী আছিলে। অৱশ্যে এটা কথা খুব দুখ লাগে যে এজনী ছোৱালীয়ে এটা ড্ৰাইভাৰ, য'ত নেকি তেওঁতকৈ বয়সত ইমান ডাঙৰ, তেওঁ কলাৰত নে চাৰ্টত ধৰিছে, ইট লুকছ ভেৰি বেড। এতিয়া কথাটো হ'ল কি যে আমি ড্ৰাইভাৰবিলাকে গাড়ী চলাওঁতে যে আমি সাৱধান হ'ব লাগে, ইটো আমি ড্ৰাইভাৰবিলাকে সাৱধান হ'ব পৰা নাই বা লোৱা নাই, সেইকাৰণে এক্সিডেণ্ট হৈ আছে। এতিয়া আই এম কামিং টু দ্য আদাৰ ছাইড অফ দ্য ড্ৰাইভাৰ। কিন্তু এটা লক্ষ্য কৰিব, ড্ৰাইভাৰসকলৰ এটা হিউমেন বিং, তেওঁলোকো মানুহ। গতিকে ড্ৰাইভাৰৰ প্ৰতি আমাৰ যিটো পাব্লিকৰ ব্যৱহাৰ, সেইটো এটা লক্ষ্য কৰিবলগীয়া। এই ড্ৰাইভাৰ, এই ৰিক্সা, এই অটো ইত্যাদি যি ধৰণৰ আমি ব্যৱহাৰ কৰোঁ, এইটো কোনোপধ্যে হ'ব নাপায় আৰু এইটো একচেপ্টেবল নহয়। কোনো অটোৱালা এজনক, এই অটো পাণবজাৰ যাবা নেকি, কিন্তু সেই অটোৱালাজন এজন শিক্ষিত হ'ব পাৰে। এটা ঠেলাৱালা, ৰিক্সাৱালা, এই ৰিক্সাৱালা, এই ৰিক্সা, এই যিটো আমি ব্যৱহাৰ কৰোঁ, এইটো এটা কোনো হিউমেন বিহেভিয়াৰ নহয়, কাৰণ তেওঁ এজন মানুহ। মোৰ মনত পৰে, যেতিয়া মই যোৰহাটত চাকৰিতে আছিলোঁ, তেতিয়া মই নাইট চুপাৰত অহা যোৱা কৰিছিলোঁ। তেতিয়া এটা কি ধাৰণা আছিলে যে যিবিলাক গভৰ্ণমেণ্ট নাইট চুপাৰৰ ড্ৰাইভাৰ, তেওঁলোকে খুব ভাল গাড়ী চলায়, কিন্তু যিবিলাক প্ৰাইভেট নাইট চুপাৰ, তেওঁলোকৰ ড্ৰাইভিং ভাল নহয়, খুব ৰাফ, এনেকুৱা ধৰণৰ এটা ধাৰণা সেই সময়ত আছিলে। গতিকে মই যেতিয়া নাইট চুপাৰত যোৰহাটৰ পৰা মোৰ ঘৰ লোৱাৰ আছাম আহিছিলোঁ, তেতিয়া মই ড্ৰাইভাৰৰ কেবিনত মাজে মাজে বহিছিলোঁ আৰু ড্ৰাইভাৰ চাহাবৰ মই বুজ লৈছিলোঁ ঘৰ ক'ত ইত্যাদি ইত্যাদি। যেতিয়া আমি কোনো ঠাইত এটা ডিনাৰ কৰিব লগা হয়, বাছখন যেতিয়া ৰখায়, তেতিয়া মই ড্ৰাইভাৰৰ লগত একেলগে বহি ডিনাৰ কৰিছিলোঁ। মই একাপ চাহ যাচিছিলোঁ, তেওঁলোকেও খাইছিলে এই ধৰণৰ। আৰু মই তেওঁক কৈছিলোঁ যে ড্ৰাইভাৰ বাবু, গাড়ীখন চলাওঁতে যাতে আপুনি বেছি স্পীড নচলায়। মই এনেকৈ পৰ্যন্ত আগতে নাইট চুপাৰৰ ড্ৰাইভাৰবিলাক কৈছিলোঁ। গতিকে আমি যেতিয়া ড্ৰাইভাৰক
এটা ভাল ব্যৱহাৰ কৰোঁ, য'ত নেকি তেওঁলোকে ইমান ৰিস্ক লৈ পেলাই পেচেঞ্জাৰ কেৰি কৰে। গতিকে ড্ৰাইভাৰ জাতিটোক আমি নেগলেক্ট কৰিব নালাগে। গতিকে ড্ৰাইভাৰসকলক আমি খুব ৰেচপেক্টিভ বুলি মাতিব লাগে। ড্ৰাইভাৰ চাহাব, ড্ৰাইভাৰ বাবু বা ড্ৰাইভাৰ দাদা বা যদি কম বয়সৰ ভাইটি, এনেকুৱা। কাৰণ তেওঁলোকৰ মানুহ, ড্ৰাইভাৰ ইজ অলছ' ইজ হিউমেন বিং। কিন্তু ইয়াত এটা কথা আছে যে ড্ৰাইভাৰবিলাকে কিন্তু এতিয়ালৈকে যিবিলাক ৰিফৰ্ম হোৱা নাই, তেওঁলোকে বহুত সংস্কাৰ হ'ব লাগিব ড্ৰাইভাৰৰ ক্ষেত্ৰত, যাতে তেওঁলোকে ড্ৰাইভিং কৰোঁতে মিনিমাম যিটো পাৰ্মিচিবল যিটো স্পীড সেইটো ইউজ কৰিব, যাতে তেওঁলোকে মই আগতে যাওঁ এই স্বভাৱটো যাতে এৰি দিয়ে। তেওঁলোকে যাতে ছাইড দিওঁতে বা ছাইড লওঁতে এটা ধুনীয়াকৈ নিয়মাৱলী ভংগ নকৰি পেলাই ছাইডটো লয়, সেইটো চাব লাগে যাতে ট্ৰাফিক ৰুল ভংগ নকৰা নহয়। এনেকুৱা ইত্যাদি যিবিলাক ৰুল আছে, ট্ৰাফিক ৰুল আছে, সেইবিলাক অবজাৰ্ভ কৰি পেলাই গাড়ী চলাব লাগে, যাতে কাৰো জীৱন হানি নহয়, কাৰো গাড়ী যাতে ক্ষতি নহয়। গতিকে এই ভাৱটো মোৰ আজি অহাৰ কাৰণে মই ব্যক্ত কৰিলোঁ। গতিকে ড্ৰাইভাৰ বন্ধুসকল, উই শুড বি ভেৰি জেণ্টল, উই শুড বি ভেৰি মাইল্ড ড্ৰাইভাৰ। আমি কাৰো কিলাৰ হৈ পেলাই গাড়ী চলাব নালাগে, বহুত চিন্তা কৰি গাড়ী চলাব লাগে। আৰু আমি পাব্লিকেও ড্ৰাইভাৰসকলক ভাল ব্যৱহাৰ কৰক, যাতে তেওঁলোকক কোনো ৰাফ ব্যৱহাৰ কৰিব নালাগে। আৰু ড্ৰাইভাৰসকলে এটা ৱাৰ্ণিঙে দিব লগা হ'ল যাতে ড্ৰিংক কৰি পেলাই তেওঁলোকে গাড়ী নচলায়। গতিকে মই এইখিনি কথা ক'ব লগা আছিলে, মই আজি ক'লোঁ, বেয়া নহ'ব। থেংক ইউ ভেৰি মাছ।